ধনবৰতনী নামৰ কবিতাটো ছাৰৰ প্ৰথম ক্লাছত সেই ধনবৰতনী আমি পঢ়ুৱাইছিল আমাক সুন্দৰভাৱে দিয়ে, সাৱলীলভাৱে দিয়ে, কিন্তু মানুহজনক দেখিলে ইমান সুন্দৰকৈ যে ব্যাখ্যা দিব পাৰিব, পাঠদান কৰিব পাৰিব, ধৰিবলৈ টান। কিন্তু যেতিয়া তেখেতে আৰম্ভ কৰে শেষ হ'লেহে বেয়া লাগিছিল, কাৰণ বেল পৰিলে যাবই লাগিব। গতিকে তেখেতে ইমান সুন্দৰকৈ এটা মাত্ৰ কবিতা নামেই কৈছোঁ যে ভালেখিনি অসমীয়া বিষয়বিলাক পাহৰিছোঁ, তেতিয়া ৭৪ চনত পঢ়া কথা পাহৰিছোঁ, সেই পাঠ্যপুথিও এতিয়া নাই। ভাল লাগিছে। আৰু ছাৰ অকল শিক্ষকেই নহয়, কলেজতো তেখেতে সংগঠনমূলক কাম কৰিছিল। কম ল'ৰা ছোৱালী, তেতিয়া প্ৰধানত হায়াৰ ছেকেণ্ডেৰী প্ৰি কৰ্চটোহে আছিলে, ফাৰ্ষ্ট ইয়াৰৰ